বহুতে বেলেগৰ ল'ৰা ছোৱালী তুলি আনি চব ধন টকা পইচা তাকে দি দিয়ে কেলে কাৰোবাক নানাকেতো গাঁৱৰ ল'ৰাখিনিকে দি দিব পাৰে নিদিয়ে কেলে বহুতে চাব যে গাঁৱৰ গোটেই অন্তত ৩টা ৪টা ল'ৰাখিনিক মই ল'ৰা বুলি ভাবি চব ধন বিলাই দিয়ক আপোনাৰ সেই গাঁও থকালৈকে আপোনাক দেৱতাৰ নিচিনা পূজা কৰিব কিন্তু আপুনি দিব নোৱাৰে কোনোবা এজনক মাতি আনি চব দিব তাৰ লগত আপোনাৰ হিচাপ আছে আগৰ জন্মত তাক ঠগি থৈ দিছে আৰু সেইকাৰণে আজি এই জন্মত ১ পইচাৰ পৰা গোটাই গোটাই এদিন তাক সেইকাৰণে এই সংসাৰৰ হিচাপত চলে বেহিচাপত নচলে সেইকাৰণে কাৰো পৰা ধাৰ নাখাব আমাৰ সংসাৰৰ প্ৰায় সকলে এইটোৱে ভুল কৰে সংসাৰৰ বান্দৰৰ খেল চাই ৮০ বছৰ হোৱাৰ পাছত সুধিব যে দেউতা আপুনি বাৰু ৮০ বছৰ সংসাৰত কটালে এটা যাবৰ হ'ল কি পালে সংসাৰত হ'ব পায় একো নাই ইয়াৰ পৰা যাব লাগে এইটো বান্দৰৰ খেল ৮০ বছৰ হোৱাৰ পাছত মনুষ্য জন্ম পায় খটাংগৈ ২ দণ্ডত গতি পাইছিলে ৩৪ বছৰত শংকৰাচাৰ্য অদ্বৈতবাদ প্ৰচাৰ কৰিছে আৰু ৮০ বছৰ পোৱাৰ পাছত কৈছে একো নাই যাব লাগে কলৈ যাব যাবৰ কাৰণে গোটাইছে জানো ভাড়া আনিছে জানো যাবলৈ হলেতো ভাড়া লাগিব গাড়ীত উঠিলেই পইচা লাগিব ১০০ টকাটো ১০০ বছৰ আয়ুস প্ৰত্যেককে দি পঠিয়াইছে ভগৱানে আৰু সংসাৰৰ হাতত এখন সংসাৰ হাত বেহা কৰিব দিছে প্ৰেমৰ বেহা মৰমৰ বেহা ভাল পোৱা সেৱা দান এইবোৰৰ বেপাৰ কৰিব দিছে হৃদয়ৰ বেপাৰ কৰক ভাল পোৱাৰ বেপাৰ যাকে দেখে ভাল পাওক সর্বে ভবন্তু সুখিনঃ সর্বে সন্তু নিরাময়ঃ সর্বে ভদ্রাণি পশ্যন্তু মা কচ্চিৎ দুঃখ ভাগ ভৱেৎ অৰ্থাৎ সদায় গধূলি গধূলি প্ৰভুক খাটক হে প্ৰভু হে কৰুণাময় সকলোৰে মংগল কৰা সকলোৰে জীৱন সুন্দৰ কৰা কাৰো জীৱনত যেন হতাশা নহওক সকলোকে জ্ঞান দিয়া প্ৰভু সকলোকে বুদ্ধি দিয়া সকলোকে জ্ঞান বুদ্ধি জগাই তোলা এয়া বেপাৰ কৰক হৃদয় বহল হৈ যাব এদিন বহল হৃদয়ে ভগৱত লাভ কৰিব ঈশ্বৰক পাব প্ৰেমৰ বেপাৰ কৰিব দিছে সকলোকে পুত্ৰৰ নিচিনা দেখক এইটো প্ৰেমৰ বেপাৰ মোৰ ল'ৰা মোৰ নাতি এইটো আসক্তিৰ বেপাৰ আসক্তিৰ বন্ধনৰ পৰা মুক্ত হওক প্ৰেমৰ বেপাৰ আপোনাক চবে ককা বুলি মাতে অকল নিজৰ ল'ৰাটো এইটো ককা নাতি বাকীবোৰ কি পৰৰ মনত ৰাখিব হৃদয়খন ইমান সংকীৰ্ণ নকৰিব হৃদয়খন বহল কৰি দিয়ক আপোনাক সকলোৱে ককা বুলি মাতিছে চবকে নাতি দেখক সমান মৰম কৰক সমান দৃষ্টি দিয়ক সমান চকুৰে চাওক এইটোৱে বেপাৰ কৰিবলৈ দিছে সেৱাৰ বেপাৰ কৰক অকল নিজৰ ল'ৰাটোকে নহয় আনৰ ল'ৰাকো এবাৰ কিবা এটা খুৱাওক কাৰোবাক কিবা এটা দি লওক আপুনি কাৰোবাক কিবা এটা দিয়ক দিয়াটো ৰেকাৰিং ডিপজিট দিয়াটো আপোনাৰ নাযায় ই জমা থাকিব ৰেকাৰিং ডিপজিট দান এটা ধৰ্ম দিলে পায় 2 গুণ পায় 3 গুণ পায় বেংকত থলে যেনেকৈ ৰেকাৰিং ডিপজিটত পইচা পায় সুতে মূলে পায় আপুনি আজি কাৰোবাক দান কৰিছে সুতে মূলে পাব দান হল ধৰ্ম দিলে পায় আৰু আজি যে বৰ পুণ্য পাইছে আগৰবাৰ দি থোৱা কাৰণে পাইছে গতিকে খাই লৈ ধৰুৱা নহব কাৰোবাৰ পৰা আনিলে ভাবিলে ইয়াক ঠগি আনিলো যে মোৰ আৰু হাৰিলো এতিয়া মোৰ আৰু জমা আছে মনত ৰাখিব এদিন ধাৰ মাৰিব লাগিবই বহুতে বেলেগৰ ল'ৰা ছোৱালী তুলি আনি চব ধন টকা পইচা তাকে দি দিয়ে কেলে কাৰোবাক নানাকেতো গাঁৱৰ ল'ৰাখিনিকে দি দিব পাৰে নিদিয়ে কেলে বহুতে চাব যে গাঁৱৰ গোটেই অন্তত ৩টা ৪টা ল'ৰাখিনিক মই ল'ৰা বুলি ভাবি চব ধন বিলাই দিয়ক আপোনাৰ সেই গাঁও থকালৈকে আপোনাক দেৱতাৰ নিচিনা পূজা কৰিব কিন্তু আপুনি দিব নোৱাৰে কোনোবা এজনক মাতি আনি চব দিব তাৰ লগত আপোনাৰ হিচাপ আছে
আগৰ জন্মত তাক ঠগি থৈ দিছে আৰু সেইকাৰণে আজি এই জন্মত 1 পইচাৰ পৰা গোটাই গোটাই এদিন তাক সেইকাৰণে এই সংসাৰৰ হিচাপত চলে বেহিচাপত নচলে সেইকাৰণে কাৰো পৰা ধাৰ নাখাব এদিন ধাৰ মাৰিব লাগিব উপকাৰ কৰক এদিন উপকাৰ পাব আৰু উপকাৰ কৰিলে আপুনি উপকাৰ পাব আপুনি সেৱা কৰক জীৱনৰ সুখ পাব আনন্দ পাব যিমান সেৱা কৰিব সিমান জীৱন শান্তি পাব আনন্দ পাব ৰস পাব আৰু সেইকাৰণে আমাক এই কথাখিনিকে কৈছে আমি জীৱনটো উপভোগেই কৰিবলৈ নাজানো জীৱনতেই সৰ্বস্ব আছে স্বামী ভাৰ্যাৰ মাজত কিমান মধুৰ আনন্দ আছে বাৰু কিমান আনন্দ এবাৰ ভাবকচোন আমাৰ এই নাটকবোৰ যে থিয়েটাৰত লিখিছে ক'ৰ পৰা গৃহস্থী ঘৰৰ পৰাহে লিখিছে চবতে আনন্দ আছে কেনেকুৱা আনন্দ চাবচোন এখন গৃহস্থী স্বামী আৰু ভাৰ্যা ই অৰ্ধাংগিনী মৰম চেনেহ ভাল পোৱা হৃদয়ৰ আদান প্ৰদান কেনেকে হয় বাৰু কাজিয়াও লাগে আকৌ হয়নে বাৰু কাজিয়াও লাগে এতিয়া কাজিয়াবোৰ কেনেকুৱা চাবচোন কিমান ৰস এহাল স্বামী আৰু ভাৰ্যা আছিলে দুইটাই কাজিয়া লাগিলে কাজিয়াবোৰ হ'ল আনন্দ দিয়ে কাজিয়াবোৰে মৰম বঢ়ায় কাজিয়াবোৰে আমাক প্ৰেম প্ৰীতি ভাল পোৱাবোৰ হৃদয়ত আৰু উজ্জীৱিত কৰে এইটোৱে হ'ল স্বামী ভাৰ্যাৰ কাজিয়া ৰুক্মিণী আৰু ভগৱান কৃষ্ণৰ প্ৰেম কলহ দিয়া নাই জানো অৰ্থাৎ সেইটো আনন্দ বঢ়ায় এতিয়া স্বামী ভাৰ্যাৰ দুইটাৰ মাত বোল নাই দিনতে লাগিলে দিনতো মাত বোল নাই দিনটো পাৰ হৈ গ'ল ৰাতিও মাত বোল নাই ৰাতিও পাৰ হৈ গ'ল পিছদিনা দুপৰীয়া হ'ল এতিয়া স্বামী দেৱতাৰ বৰ গণ্ডগোল এতিয়া নামাতিলে বহুত অসুবিধা আইগৰাকীৰ বেছি অসুবিধা নাই পুৰুষজনৰ বৰ অসুবিধা কেলে পুৰুষজনকহে লাগে হেৰা ব্ৰাছডাল ক'ত হেৰা তিয়নিখন ক'ত হেৰা ঘটিটো ক'ত নহয় জানো বাৰু এতিয়া কি হ'ল দুপৰীয়া হৈ গ'ল আৰু দুপৰীয়াত কৰে ৰ'দ দিছে এতিয়া কি কৰিম আকৌ এটা মনে কৈছে সৰু হ'ম নেকি মই কেতিয়াও সৰু নহওঁ মই কেলে মাতিম অৰ্থাৎ মোক মাতক আৰু মোক মাতক মানে কোনে মাতে আইগৰাকী ভালেই পাইছে নামাতিলে নামাতক তাৰ পাছতে কি কৰিলে দুপৰীয়া 12 বাজিলে আৰু এডাল মমবাতি আনিলে মমবাতিডাল জ্বলাই ল'লে জ্বলাই লৈ কি কৰিলে গোটেইখন বিচাৰি ফুৰিছে ইমান পোহৰত বিচাৰি ফুৰিছে মমবাতিডালেদি কি বিচাৰিছে আইগৰাকীটো চাই থাকে চাই দেখিলে মোৰ মানুহটোৰ মূৰটো পাগল হৈ গ'ল নেকি তাৰ পাছতে সুধিছে হেৰি কি বিচাৰিছে পালো বোলে কি পালে তোমাৰ মাতটো বিচাৰি ফুৰিছিলো এইবোৰ হ'ল গৃহস্থী আনন্দ মনত ৰাখিব ভগৱত গীতাৰ এই যিটো অধ্যয়ন আৰু অধ্যাপনা এইটো যুৱ প্ৰজন্মক লাগে আমাৰ বহুতে গীতা পঢ়িবলৈ নিদিয়ে কেলে গীতা আমাৰ কেলে নিদিয়ে আমাৰ ভকতসকলৰ মাজতহে নিদিয়ে কিন্তু আপুনি জীৱনৰ কাৰণে পঢ়িবলৈ নিদিয়ে শব্দটো নাই আছে জানো বাৰু আমাৰ ইউনিভাৰ্চিটিত বা কলেজবিলাকতো 25 নম্বৰৰ মাৰ্কসে আছে গীতাত গতিকে মই ভাবোঁ আপোনাসবক আমাৰ যুৱ সমাজখনক আপোনাসবে সংস্কৃতৰ যিটো 700 শ্লোক থকা গীতা এইটো পঢ়িব প্ৰত্যেকে নিজে নিজে এখন কিনি ল'ব আৰু তাত সংস্কৃত শ্লোকবোৰ পঢ়িব এদিন বুজিব টাইম লাগিব এদিন বুজিব আমাৰ তেলেগু ভাষাটো যদি বুজিব পাৰে তেলেগুৱে ভাৰতীয় মানুহে সংস্কৃত বুজি নোপোৱাৰ কথা নাই কিন্তু আমি তাক অধ্যয়নটো একেবাৰে নকৰোঁ গতিকে তাৰ তলত আকৌ ব্যাখ্যাবোৰ আছে আৰু তলত ভাঙনিবোৰ আছে গতিকে ভাঙনিখিনিতে গোটেই গীতাৰ ৰহস্যটো সোমাই আছে আৰু সেই 700 শ্লোকে হ'ল ভগৱানৰ মুখৰ বাণী আৰু এই 700 শ্লোকৰ প্ৰথম শ্লোকটো কৈছে ধৃতৰাষ্ট্ৰই এজন অন্ধজনে কি প্ৰশ্ন কৰিছে মোৰ ল'ৰা আৰু পাণ্ডুৰ ল'ৰা যুদ্ধক্ষেত্ৰত গৈ সঞ্জয় কি কৰিলে
ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুজুৎসৱঃ মামেক পাণ্ডৱচ্ছেব কিম কুৰুবত সঞ্জয়। আৰু প্ৰশ্নও নাই আৰু মাতো নাই। অৰ্থাৎ আমাক এইটোৱে বুজাইছে জ্ঞানহীন প্ৰজ্ঞাহীন মানুহৰ মাত্ৰ এটাই প্ৰশ্ন, মোৰ ল'ৰা আৰু মই, আৰু নাই। ভায়েকৰ কি হৈছে দৰকাৰ নাই, সমাজখনৰ কি হৈছে দৰকাৰ নাই, নামঘৰ থাকক বা নাথাকক দৰকাৰ নাই। মুঠৰ ওপৰত এটাই বস্তু, মই আৰু মোৰ পৰিয়ালটো, বাছ। এইজন জ্ঞানহীন মানুহৰ এইটোৱে প্ৰশ্ন। আৰু না জীৱনক জানিবলৈ, না জীৱনক বিচাৰিবলৈ, না সৎসংগৰ চিন্তা কৰা, না ভাই ভাতৃ, না বংশৰ চিন্তা কৰা, নামঘৰৰ চিন্তা কৰা, এইজনৰ এইটো ক'তো নাপায়। এইটোৱে হ'ল ধৃত ৰাষ্ট্ৰ। ধৃত মানে ধৰি থকা, ৰাষ্ট্ৰ মানে শৰীৰ। এতিয়া দ্বিতীয় শ্লোক কৈছে সঞ্জয় হ'ল ধৃতৰাষ্ট্ৰৰ মন্ত্ৰী। এদিন ব্যাসদেৱে ধৃতৰাষ্ট্ৰৰ ওচৰলৈ গৈ কৈছিল যে মহাৰাজ, আপুনি জীৱন যুদ্ধখন চাই নেকি? অৰ্থাৎ আত্মজ্ঞান লাগে নেকি? খুব ধ্যান দি শুনিব। জীৱন যুদ্ধ মানে আত্মজ্ঞান, আত্মজ্ঞান মানে নিজৰ জ্ঞান লাগে নেকি? তেতিয়া ক'লে নাই 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 নাই, মোক নালাগে। অৰ্থাৎ যি মানুহ দুৰ্ভগীয়া, আধ্যাত্মিক জ্ঞান নলয়, বাকীবোৰ চব লয়। টিভিৰ জ্ঞান লয়, মোবাইলৰ জ্ঞান লয়, উপন্যাসৰ জ্ঞান লয়, এই গোটেইবোৰ জ্ঞান লয়, চাব আধ্যাত্মিক জ্ঞান নলয়। এইজন দুৰ্ভগীয়া। যি মানুহে আধ্যাত্মিক জ্ঞান নলয়, ঘৰতে গুৰু আছে, ঘৰলৈ গুৰু গলেও নলয়, গীতা অসমীয়াত লিখিলে তথাপিও গীতা নপঢ়ে, নামঘৰ গুৰুজনাই বৈকুণ্ঠত তথাপিও নামঘৰৰ সৎসংগ কেলে? আধ্যাত্মিক জীৱনটো বেয়া পায়। এইটো দুৰ্ভগীয়া। আৰু ধৃতৰাষ্ট্ৰৰ ওচৰত স্বয়ং ব্যাসদেৱ গৈ কৈছিলে, তুমি জীৱন যুদ্ধখন চোৱা নেকি? জীৱন কেনেকৈ স্বৰ্গলৈ যায়, জীৱন কেনেকৈ নৰকলৈ যায়, জীৱন কেনেকৈ সুখেৰে আনন্দিত হয়, জীৱন কেনেকৈ দুখেৰে জ্বলি জ্বলি পাৰ হয়। নাই নাই নাই, মোক নালাগে, মোৰ এই সঞ্জয় মন্ত্ৰী, তেওঁক দিলেই হ'ব। অৰ্থাৎ সঞ্জয়ৰ অৰ্থ হ'ল যি পুৰুষে ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিছে, যিজন মানুহে ইন্দ্ৰিয়সমূহক জয় কৰিব পাৰিছে, এইজনে গীতাৰ অৰ্থ বুজি পাব, এইজনে গুৰুৰ কৃপা বুজি পাব। মনত ৰাখিব। যি ইন্দ্ৰিয় জয় কৰিব পৰা নাই, যি ইন্দ্ৰিয়ক অন্তৰ্মুখী কৰিব পৰা নাই, যি ইন্দ্ৰিয়ক বিজয় পাব নোৱাৰে, এইজনে গুৰুৰ কৃপা নাপায় আৰু এইজনে গীতাৰ তত্ত্ব নাপায়। সেইকাৰণে সঞ্জয়ে 40টা শ্লোকেৰে ধৃতৰাষ্ট্ৰক জ্ঞান দিছে, গীতাৰ যুদ্ধক্ষেত্ৰৰ জ্ঞান দিছে। আৰু শেষত গৈ ভগৱান কৃষ্ণৰ সখা অৰ্জুন, তেওঁ 85টা শ্লোকেৰে জীৱনৰ সমস্ত তত্ত্ববোৰ বুজি লৈছে। জীৱনৰ যিবোৰ প্ৰশ্ন, জীৱনৰ যিবোৰ অজ্ঞানতাৰ কেনেকৈ দূৰ কৰিব পাৰি, জীৱনক কেনেকৈ উদ্ধাৰ কৰিব পাৰি, জীৱনক কেনেকৈ জগাই তুলিব পাৰি, জীৱন ক'ত দুখ হৈছে, জীৱন কোনটো মূৰত সুখ পায়, এই 85টা প্ৰশ্নৰ দ্বাৰা ভগৱান কৃষ্ণৰ পৰা জীৱনৰ সৰ্বোচ্চ কল্যাণ আহৰণ কৰিছে আৰু আমাক দিছে ভগৱত গীতা। সেইকাৰণে হৈছে পাৰ্থ বৎস সুধীৰ ভোক্তা দুগ্ধাং গীতামৃত মহৎ। অৰ্থাৎ ভগৱত গীতা হ'ল এজনী গাই গৰুৰ নিচিনা, প্ৰশ্নকৰ্তাজন হ'ল অৰ্জুন পোৱালী, আৰু আমাক বক্তাজন হ'ল গাখীৰ খীৰাওঁতা, আৰু শ্ৰোতাসকল হ'ল পানকৰ্তা। এই কথাটোকে বুজাইছে।
আৰু ভগৱান শ্ৰীকৃষ্ণই 575টা শ্লোকেৰে শ্ৰীমদ ভগৱত গীতা আমাৰ জগতক বুজাইছে আৰু কলিৰ মানুহৰ তৰণৰ কাৰণে ভগৱত গীতা কৈছে। গতিকে এইটোৱে হ'ল গীতাৰ পৰিচয়।